हेलो फ्रेंड्स क्लास 10 और एक आज साइंसर क्वेश्चन लो आइसु এই क्वेश्चन চোৱা এই CLC एग्जामत 2019 সনত এই क्वेश्चन आइছিল साइंसर क्वेश्चन ভালকে চাইতো বা ইম্পর্টেন্ট হয় क्वेश्चन ইয়াতে क्वेश्चन কি দিছে চোৱা রাইট দা নেম অফ দা ফ্লোয়িং কম্পাউন্ড ঠিক আছে এই क्वेश्चनটো দিছে আমাক তলত দিয়া যৌগসমূহৰ নাম লিখে ইয়াতে চোৱা এটা দুটা যৌগ দিছে এই যৌগখিনিৰ নাম কেনেকৈ লিখিম আজি চাম আৰু স্টেপ বাই স্টেপ কেনেকৈ লিখিব লাগে চাই দিম মই চাবা এটা ফাৰ্স্টতে চোৱা মাজতে কেইটা কার্বন আছে এটু চাই লও ফার্স্টতে এটা দুটা তিনটা চাৰিটা পাঁচটা ঠিক আছে পাঁচটা কার্বন আছে কাৰণে এই যৌগটোৰ নাম কি হ'ব পেন্টেন ঠিক আছে আৰু এটা মাজত কি এটা কি বস্তু আছে চোৱা এটা বন্ড আছে তিনিটা ঠিক আছে এটা যদি বন্ড থাকিলে হয় তান হেতু এলকিন হয় আৰু যদি দুটা থাকিলে হয় হেতু নাম এলকেন হলা হয় আৰু যদি ইয়াতে আছে তিনিটা আছে কাৰণে ইয়াৰ নাম হ'ব এলকাইন ঠিক আছে এলকাইনৰ লাষ্টত যেটো আছে কাইন হে কাইনটো পেন্টেনৰ হেকত প্লাস হৈ যাব হেকাৰণে আগতে আছিল পেন্টেন লাষ্টতে কাইনটো প্লাস হৈ গৈছে কি হৈছে পেন্টাইন ঠিক আছে এটো হৈছে এই যৌগটোৰ নাম হৈছে পেন্টাইন আৰু বি নম্বৰটো যৌগ কি আছে চোৱা এটা আগতে কৈছিলো মাজতে কার্বন কেইটা আছে চাই লবা এটা দুটা তিনিটা আছে তিনিটা আছে কাৰণে ইয়াৰ নাম কি মানে তিনিটা কার্বন থাকিলে এটো নাম হ'ব প্রোপেন ঠিক আছে আৰু মাজতে চোৱা এটা কি আছে দুটা বন্ড আছে দুটা বন্ড থাকিলে কি হয় এটা থাকিলে এলকিন হয় আৰু দুটা থাকিলে এলকেন হয় ইয়াতে কি আছে দুটা আছে কাৰণে এলকেন কেনটো প্রোপেনৰ হেকত প্লাস হৈ যাব প্লাস হলে কি হ'ব প্রোপানেল প্রোপানেল এই যৌগটোৰ নাম হ'ব প্রোপানেল ফার্স্টতে চোৱা ফার্স্ট যৌগটোৰ নাম হৈছে পেন্টাইন আৰু দ্বিতীয় নম্বৰটো যৌগটোৰ নাম হৈছে প্রোপানেল চোৱা ভালকে ইম্পৰ্টেন্ট কোৱেশ্চন এইটো লিখি লবা।